মানিকপুৰ চালাবিলা জনপ্ৰিয় হাইস্কুলৰ ৭ কোটি টকীয়া নৱনিৰ্মিত ভৱনৰ কামৰ শুভাৰম্ভণি কৰে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চালাবিলা জনপ্ৰিয় হাইস্কুলৰ AIRDAF আঁচনিৰ অধীনত আধুনিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। ৭ কোটি ব্যয় সাপেক্ষে বিদ্যালয় গৃহটো নিৰ্মাণ কৰিব। এই বিদ্যালয় গৃহটো অত্যাধিক আধুনিক পদ্ধতিৰ সহায়ত নিৰ্মাণ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আধুনিক শিক্ষা প্ৰদানৰ ব্যৱস্থা থাকিব। এই বিদ্যালয় গৃহৰ কামৰ আবণ্টন লাভ কৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌতম কনষ্ট্ৰাকশ্যন নামৰ সংস্থাই। বিধায়কে কামৰ শুভ আৰম্ভণিৰ স্থলীতে এক সভাত অংশগ্ৰহণ কৰি কিছু তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে। বিদ্যালয় গৃহৰ ব্যৱস্থা হ'ল এতিয়া শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে অভিভাৱক শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে SMCৰ গুৰুত্ব অপৰিসীম। এই অঞ্চলত যাতে এই বিদ্যালয়ে এক সুকীয়া স্থান লাভ কৰে তাৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি বঙাইগাঁও জিলাত শিক্ষা বিভাগৰ বিভিন্ন শিতানত দুৰ্নীতিৰ শিপাইছে বুলি মন্তব্য কৰে আৰু মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰীৰ আলোচনা কৰিব বুলিও তেওঁ প্ৰকাশ কৰিছে। বিধায়কগৰাকীৰ এই প্ৰশংসনীয় কামৰ বাবে অঞ্চলৰ ৰাইজে শলাগ লয়। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলুৰ ৰিপৰ্ট, অসম টুডে।